हेलो गाइज प्रथमे नमस्कार जनाइছো मोर चेनेलर अन्य एटा भिडिओलेके আজি মই গাহৰি মাংসৰ সালাড বনাইছিলো হেই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো প্ৰথমবাৰ বনাইছো যদিহে কিবা ভুল হয় নিশ্চয় উধৰাই দিব বুলি আশা কৰিলো এয়া মই প্ৰথমে গাহৰি মাংসকিডখৰ বইল কৰি সৰু সৰু পিছত কাটি ললো এতিয়া মই এখন খালি পেনত মাংসখিনি অলপ সময় ভাজি লৈছো ইচ্ছা কৰিলে আপোনালোকে জুইটো পুৰি ল'ব পাৰে মাংসখিনি মই এতিয়া এটা বাটিত কাঢ়ি ললো এতিয়া ইয়াতে মই সৰু সৰু পিস কৰি পিয়াজ কাটি লৈছো আদা কাটি লৈছো জলকীয়া এটা লৈছো ধনিয়া পাত কাটি লৈছো আৰু এটা নেমু লৈছো এতিয়া সকলোখিনি মাংসকে পিছৰ লগত মিক্স কৰি দিব লাগিব ইয়াতে মই তেলখিনি লোৱা নাই মাংসৰ খালি অকল মাংসখিনি ব্যৱহাৰ কৰিছো ইয়াতে মই পিয়াজ দিলো আদা দিলো ধনিয়া দিলো অলপ জালুক গুৰি দিলো নিমখ দিলো এতিয়া ইয়াতে এটা জলকীয়া সৰু সৰুকৈ কাটি দিছো এতিয়া সকলোখিনি আমি মিক্স কৰিব লাগিব ইয়াতে আকৌ নেমু টেঙা ৰসো দিব লাগিব পাহৰিলো এটা নেমুৰ এফাল ইয়াতে চেপি দিব এয়া মোৰ সালাড ৰেডি এতিয়া মই সকলোখিনি ধুনীয়াকৈ মিক্স কৰি দিলো এয়া মোৰ সালাড ৰেডি আপোনালোকে ট্ৰাই কৰিব দেই খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল আজিৰ মোৰ ভিডিওটো ইমানেই আছিল যদিহে চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই